নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। দুটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ ক্লাৰ্ক অৰ্থাৎ কেৰেণী, পিয়ন আৰু চকীদাৰৰ বাবে আজি এই ভিডিঅ'টোত পদ থাকিব। টোটেল পোষ্ট ওলাইছে 10,655টা। ইয়াত আপোনালোকে 8 পাছ, 10 পাছ আৰু গ্ৰেজুৱেট কৰাসকলে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ আপোনালোকৰ 31/8/2024লৈকে থাকিব। আজি আমি ভিডিঅ'টোত কোন বিভাগৰ পৰা আহিছে, কেনেদৰে আবেদন কৰিব লাগিব, কিমান অৰ্হতা বিচাৰিছে, কোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাইটো অনলাইন মাধ্যমত হ'ব, অফলাইন মাধ্যমত হ'ব, এপ্লিকেশ্যন ফিজ আছে নাই, গোটেইখিনি কথা আপোনালোকক আজি আমি এই ভিডিঅ'টোতে ডিটেইলছত ক'ম। সেইবাবে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আপোনালোকে আমাৰ চেনেলত যদিহে প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অসম আপডেট চেনেলটোত আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন, এইটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা, যিটো আপোনালোকৰ দুটাকৈ অফিচিয়েল ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন মুকলি কৰিছে, য'ত আপোনালোকৰ 10,662টা আপোনালোকৰ জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। আৰু এইকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ পোষ্ট বিচাৰিছে আৰু তাৰে আপোনালোকৰ 9,126টা পোষ্ট ৰেগুলাৰ এণ্ড বেকলগৰ ভেকেঞ্চি হয় আৰু বাকী 1,538টা পোষ্ট আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ ফ্ৰম ST/SC OBC বেকলগ ভেকেঞ্চিৰ কাৰণে আছে। আৰু ইয়াত আপোনালোকৰ সকলোৱে আবেদন কৰিব পাৰিব। আৰু ইয়াত জুনিয়ৰ এছ'চিয়েটৰ কাৰণে আপোনালোকৰ পোষ্ট হয়, যিটো মানে কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে আছে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ অসমৰ কাৰণে 246টা থাকিব। এইটো অল ইণ্ডিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সাম হ'ব। এক্সামৰ বাবে আপোনালোকৰ অসমত এক্সামৰ চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত পৰে। আৰু এপ্লাই মাধ্যমটো অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। আপোনালোকৰ পে স্কেল অৰ্থাৎ দৰমহা ষ্টাৰ্টিং হ'ব 24,050 টকাৰ পৰা। লগত বহুত ধৰণৰ আপোনালোকৰ এলাৱেঞ্চেছ লাগিব। এইটো এটা ভাল এমাউণ্টেই হ'বগৈ গৈ। আৰু আপোনালোকৰ ষ্টেট ৱাইজ কোনখন ষ্টেটত কিমান আপোনালোকৰ পোষ্ট আছে গোটেইখিনি তেওঁলোকে দি দিছে, আপোনালোকে এবাৰ চাব পাৰে আহি। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো ভিজিট কৰিব, তাত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব। বয়সৰ সময়সীমা যদি চাবলৈ যায়, 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। তেওঁলোকৰ বয়স কেলকুলেট কৰিব 1 এপ্ৰিল 2024লৈকে, অৰ্থাৎ যিসকলে 2/4/1998ৰ পৰা 1/4/2006ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোক সকলোৱে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। লগতে এজ ৰিলেক্সেশ্যনৰ বাবে সুবিধা আছে। ST/SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST/SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ল, অৰ্থাৎ আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদিহে আপোনালোক গ্ৰেজুৱেট হয় তেনেহ'লে এই পোষ্টটোৰ বাবে আপোনালোক আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হ'ব। অৰ্থাৎ আৰু যিসকলে ফাইনেল ইয়াৰৰ কেণ্ডিডেট হয় তেওঁলোকেও এই নটিফিকেশ্যনটোত ইয়াত আবেদন কৰিব পাৰিব। লোকেল লেংগুৱেজক তেওঁলোকে প্ৰিফাৰেঞ্চ দিব, অৰ্থাৎ যিখন ষ্টেটত আপোনালোকে এপ্লাই কৰে সেইখন ষ্টেটৰ লোকেল লেংগুৱেজটো জনাটো কম্পালচৰি হয়। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব, যিটো আনৰিজাৰ্ভ আৰু EWC সকলে আপোনালোকৰ OBC সকলে 750 ৰুপিজ, ST/SC সকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আবেদন মাধ্যমটো আপোনালোকৰ অনলাইন মাধ্যমতে এইকেইটাৰ আবেদন আৰম্ভ হ'ব। আমাৰ হোৱাটছআপ চেনেলত মই লিংক শ্বেয়াৰ কৰি থওঁ, আপোনালোকে তাতো চাব পাৰে। আৰু ইয়াত আপোনালোকৰ লগত পাছপৰ্ট চাইজৰ ফটোকপি, গোটেইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ লাগিব আবেদন কৰিবৰ কাৰণে। আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় তেতিয়াহ'লে দেখিব যে 7 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈছে আৰু আপোনালোকৰ কোনো পোষ্টত আপোনালোকৰ 27 আগষ্টলৈকে থাকিব আৰু কোনো পোষ্টত আপোনালোকৰ 31 আগষ্টলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰ যদি চাবলৈ যায়, এইটো দুটা নটিফিকেশ্যনৰ কম্বিনেশ্যন হয়, কিন্তু আৰু এটা নটিফিকেশ্যন আছে য'ত আপোনালোকৰ পিয়ন আৰু চকীদাৰৰ কাৰণে পোষ্ট আছে, সেইবাবে আপোনালোকে অকণ ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব। ফাৰ্ষ্ট প্ৰিলিমিনেৰী আৰু মেইন এক্সাম হ'ব, দুটা এক্সামৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰ হয়। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট প্ৰিলিমিনেৰী এক্সামৰ যিটো চিলেবাছ হয় তাত আপোনালোকৰ ইংলিছ লেংগুৱেজৰ ওপৰত 30টা কুৱেশ্যন, 30 মাৰ্ক, সময় 20 মিনিট, নিউমেৰিকেল এবিলিটিত 35টা কুৱেশ্যন, 35 মাৰ্ক, সময় 20 মিনিট, ৰিজনিং এবিলিটিত 35টা কুৱেশ্যন, 35 মাৰ্ক, সময় 20 মিনিট আৰু টোটেল 100টা কুৱেশ্যন, 100 মাৰ্ক আৰু টোটেল সময় থাকিব 60 মিনিট। আপোনালোকে এক্সাম দিব লাগিব, যিটো প্ৰিলিমিনেৰী এক্সাম হয়। প্ৰিলিমিনেৰী এক্সামৰ পিছত তাত যিসকলে পাছ কৰিব তেওঁলোকে ফেজ 2 অৰ্থাৎ মেইন এক্সামৰ কাৰণে যাব পাৰিব, য'ত জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল ইংলিছ, কোৱান্টিটি এপ্টিটিউড, ৰিজনিং এবিলিটি, কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত টোটেল 190টা কুৱেশ্যন আহিব, 200 মাৰ্কৰ হ'ব আৰু 160 মিনিট আপোনালোকক সময় দিব। এই দুইটাত পাছ কৰাৰ পিছত আপোনালোকৰ লোকেল লেংগুৱেজ টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল যিটো
মেৰিট লিষ্ট হয় সেইখন ওলাব ইয়াৰ জৰিয়তে আপোনালোকৰ সিলেকশন হ'ব আৰু যিসকলে ইন্টাৰেষ্টেড হৈ আবেদন কৰিবলৈ তেওঁলোকে আবেদন কৰক আপোনালোকৰ আবেদন বৰ্তমান চলি আছে এতিয়া যাওঁ আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশন তাৰ ফাললৈ এইটো হৈ গ'ল আমাৰ দ্বিতীয়টো নটিফিকেশন যিটো আহিছে আপোনালোকৰ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ডিব্ৰুগড়ৰ ফালৰ পৰা আহিছে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন আৰু ইনভাইটেড কৰিছে আপোনালোকৰ অফিচ পিয়ন ডে চকীদাৰ এণ্ড নাইট চকীদাৰৰ কাৰণে গোটেইকেইটাতে এটা এটা আপোনালোকৰ ভেকেঞ্চি আছে আৰু গোটেইকেইটা পোষ্টে আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্ট হয় অৰ্থাৎ ইয়াত সকলো ST SC জেনেৰেল সকলোৱে আবেদন কৰিব পাৰিব এই পোষ্টৰ বাবে সকলোৱে আবেদন কৰিবলৈ এলিজিবলো হ'ব আৰু জেনেৰেল কাষ্টৰ চাকৰিটো পোৱাৰ চান্স আছে বা কোনো মানে আপোনালোকৰ কেটেগৰী ৱাইজ পোষ্টটো ৰিজাৰ্ভ নহয় আৰু গোটেইকেইটাৰে আপোনালোকৰ পে বেণ্ডটো হৈ গ'ল 12,000 টকাৰ পৰা 52,000 টকা গ্ৰেড পে 3,900 টকা গোটেইকেইটাৰে দৰমহাটো সেমে হয় আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে মিনিমাম 8 ষ্টেণ্ডাৰ্ড পাছ হ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আৰ্টিকল 5 এণ্ড আৰ্টিকল 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ মতে আৰু যদিহে আপোনালোকৰ বয়স 18 বছৰ বা 40 বছৰৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব কিন্তু যদিহে ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা প্ৰভাইড কৰিব 43 ইয়াৰ্ছ OBC MOBC ৰ কাৰণে 45 ইয়াৰ্ছ ST SC কেণ্ডিডেটৰ বাবে 50 ইয়াৰ্ছ PWD কেণ্ডিডেটসকলৰ বাবে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থকাটো কম্পালচৰি হয় লগতে আপোনালোকৰ কোৱালিফিকেশ্যন এজৰ চাৰ্টিফিকেট 2 কপি ৰিচেণ্ট পাছপৰ্ট সাইজৰ ফটো কপি সহ এটেচ কৰি আপোনালোকে দিবগে লাগিব আপোনালোকে কোড দিব লাগিব মই এড্ৰেছটো কম আপোনালোকৰ এলিজিবিলিটি কেণ্ডিডেট সকলৰ যেতিয়া ভাইভা টেষ্ট হ'ব যিটো তেওঁলোকক কোনো ধৰণৰ টিএ দিয়া নহয় আৰু সেইখিনি তাৰ পিছত কাক সিলেক্ট কৰিলে সেইখিনি আপোনালোকৰ ডিব্ৰুগড় districtcourt.gov.in যিটো districtcourt.gov.in যিটো পোৰ্টেল হয় তাত তেওঁলোকে লিষ্ট উলিয়াই দিব আৰু এমপ্লয়ি সকলে কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব আপোনালোকে নিজৰ পোষ্টটো কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ বুলি লিখি বোলে চকীদাৰ ডে চকীদাৰ নাইট চকীদাৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেতু লিখিব লাগিব আৰু চিফ জুডিচিয়েল মেজিষ্ট্ৰেট আপোনালোকৰ এইটো এড্ৰেছ হয় এইটো এড্ৰেছত ড্ৰপ বক্স থাকিব তাত গৈ নিজে আপোনালোকে দিব পাৰে নহলে আপোনালোকে বাই পোষ্টটো আপোনালোকে সেন্ড কৰিব পাৰে আৰু ইয়াৰ ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকৰ গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰিব লাগিব লগত নেচেচাৰী গোটেইখিনি ডকুমেণ্ট আপোনালোকে দিব লাগিব তাৰপিছত সেইটো এড্ৰেছত গৈ ড্ৰপ বক্সত নিজে ভৰাই থৈ আহিব পাৰে বাই পোষ্ট আপোনালোকে সেন্ড কৰিব পাৰে কিন্তু সেইটোৰ আবেদনৰ অন্তিম তাৰিখটো হৈ গ'ল 31/8/2024 অৰ্থাৎ 31 আগষ্ট আবেদনৰ আপোনালোকৰ অন্তিম তাৰিখ হয় আৰু এইখনে সেইখন নটিফিকেশ্যন যিখন ওলাইছে 7/8/2024 অৰ্থাৎ 7 আপোনালোকে দেখিব পাৰে এইটো যে 7 আগষ্ট তাৰিখে আপোনালোকৰ এইটো সাইন হৈছে যিখন চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ফালৰ পৰা মেজিষ্ট্ৰেট সাইন কৰিছে এইখন অফিচিয়েল এখন নটিফিকেশ্যন হয় এই নটিফিকেশ্যনো আপোনালোকক প্ৰভাইড কৰি দিয়া যাব আমাৰ হোৱাটছআপ চেনেলত ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আৰু আপোনালোকক গেজেটেড পাৰ্ট 9 যিখন ইয়াত আপোনালোকৰ আৰম্ভণিতে লিখি দিছে গেজেটেড পাৰ্ট 9 এইখনো আপোনালোকে পাই যাব ফৰ্মখন আৰু তেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব কোনো ধৰণৰ লিখিত পৰীক্ষা নহয় কিন্তু ভাইভা হ'ব আবেদনৰ পিছত আপোনালোকৰ এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰক আৰু কিবা যদি নুবুজাকে আছে তেনেহ'লে কমেণ্ট কৰি সুধিবলৈ নাপাহৰিব আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ